আজি হৈছে 18 নৱেম্বৰ আজি সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছো আপোনালোকে ভিডিঅটো শেষলৈকে চাব বুলি আশা কৰিলো হয় প্ৰথমটো খবৰ হৈছে বিৰোধী মহাজোঁটৰ ফাট তো বিৰোধী যেহেতু এতিয়া অলপ দিনৰ আগত একলগ হৈছিল সেইখিনি ক্ষেত্ৰত তেওঁলোকে আগন্তুক 26 নিৰ্বাচনক লৈ সেইখিনি তেওঁলোকে ৰণনীতি তৈয়াৰ কৰিছিল আৰু এতিয়া দেখা গৈছে যে তেওঁলোকৰ মন্তব্য ইজনে সিজনৰ লগত সেইখিনি নিমিলে বিশেষকৈ অখিল গগৈ ডাঙৰীয়াৰ এইখিনি ক্ষেত্ৰত কেনেদৰে কৈছে আপোনালোকে সবিশেষ সকলোখিনি চাগে নিশ্চয় গম পাইছে হয় এতিয়া বিৰোধীৰ যি মহাজোঁটৰ ফাট এবাৰ অখিল গগৈ তুলাধনা গৌৰৱ গগৈ হয় অখিল গগৈ ডাঙৰীয়াক গৌৰৱ গগৈ ডাঙৰীয়াই তুলাধনা দিছে অৰ্থাৎ সেইখিনি কৈছে আৰু যুক্তি সহকাৰে তো আজি যদি এটা কাইলৈ এটা তেনেকুৱা ধৰণৰ এইখিনি মন্তব্য আগবঢ়াইছে গৌৰৱ গগৈ ডাঙৰীয়াই তো তেনেকুৱা ধৰণৰ এতিয়া ৰাজনীতিত চলি আছে আগন্তুক যেতে 26 নিৰ্বাচন আহি আছে বিৰোধীয়ে হওক বা শাসকৰ দলে হওক সেইখিনি এই অন্য দলে ইটো দলক তেনেদৰে সেইবিলাক কৈ আছে আৰু বিৰোধীৰ মাজতে তেনেকুৱা ধৰণৰ এতিয়া সৃষ্টি হৈছে যি তেওঁলোকৰ মহাজোঁটত তেনেদৰে সেইখিনি আগবাঢ়ি যাব বিচাৰিছিল আগন্তুক সময়ত তো এতিয়া দেখোন বেলেগ দিশেহে ধাৱমান হৈছে তো নেক্সট খবৰ হৈছে নিৰ্বাচনৰ পূৰ্বে অসমত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ হ'ব তো এতিয়া নিৰ্বাচন যেহেতু 26ত আহি আছে তো তাৰ পূৰ্বে কি হ'ব নিৰ্বাচনৰ পূৰ্বে অসমত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ হ'ব আৰু এই ক্ষেত্ৰত সবিশেষ আগন্তুক সময়ত গম পোৱা যাব কি হয় কেনেদৰে হয় সকলোখিনি তো কথাটো হ'ল কি পুনৰীক্ষণ সেইখিনি হ'ব নেক্সট খবৰ হৈছে অখিল গগৈয়ে বিজেপিৰ অখিল গগৈয়ে বিৰোধী নেতৃত্বকে সন্মান দিব নাজানে তো সেইখিনি কৈছে চক্ৰধৰ গগৈ তো চক্ৰধৰ গগৈয়ে কৈছে অখিল গগৈয়ে বিৰোধী নেতৃত্বকে সন্মান দিব নাজানে তো এনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াইছে আৰু এইখিনি থাকেই তো ৰাজনীতি বুলি কোৱাৰ লগে লগে কেনেকুৱা ধৰণৰ কি নেক্সট খবৰ হৈছে প্ৰাণৰ শিল্পী অনাকাংক্ষিত অবৰ্তমানৰ প্ৰথমটো জন্মদিন যেহেতু আজি জুবিন গাৰ্গৰ জন্মদিন জুবিন দাৰ জন্মদিন আৰু সঁচাকৈ বহুত এটা দুখ লগা বিষয় আমাৰ কাৰণে তো আজি নাই সকলোৰ বাবে সকলো কৰি থৈ আজি তেওঁ অনুপস্থিতিত কেনেদৰে এইবিলাক কৰিব লগা হৈছে তাতকৈ আৰু দুখৰ খবৰ কি হ'ব পাৰে সোনকালে ন্যায় পাব লাগে ন্যায় এইখিনি ক্ষেত্ৰত সোনকালে কামবিলাক আগবাঢ়িব লাগে তো সেইটোৱে সকলোৱে বিচাৰিছে প্ৰকৃততে সেইদিনানি কি হৈছিল কি নাই হোৱা সেইখিনি ক্ষেত্ৰত নেক্সট খবৰ হৈছে অসমৰ বিধানসভা নিৰ্বাচনক লৈ এতিয়া যেহেতু 26 নিৰ্বাচন আহি আছে অসমৰ বিধানসভা যি 26 নিৰ্বাচনক লৈ নিৰ্বাচন আয়োগৰ সংবাদমেল সেইখিনি নিৰ্বাচন আয়োগৰ সংবাদমেল পাতিছে হয়তো আগন্তুক সময়ত সেইখিনি আৰু তেওঁলোকৰ যিসমূহ নিয়মাৱলী থাকে সেইখিনি ক্ষেত্ৰত তো এতিয়া অসমৰ বিধানসভা নিৰ্বাচনক লৈ নিৰ্বাচন আয়োগৰ সংবাদমেল তেনেদৰে আজি অনুষ্ঠিত কৰিছে নেক্সট খবৰ হৈছে অখিল গগৈক ক্ষুধাৰ সমালোচনা বিজেপি তো বিজেপিয়ে এবাৰ অখিল গগৈক সমালোচনা কৰিছে তো তেওঁলোকৰ যেহেতু মহাজোঁটৰ সেইখিনি আজি এটা আলোচনা কাইলৈ এটা তো অখিল গগৈ ডাঙৰীয়াই আজি এটা যদি কয় কাইলৈ এটা তো তেনেকুৱা ধৰণৰ সেইখিনিক লৈ অখিল গগৈক ক্ষুধাৰ সমালোচনা বিজেপি সেইখিনি ক্ষেত্ৰত নেক্সট খবৰ হৈছে কাইলৈ আপোনালোকে গমে পায় পিএম কিষাণৰ 21 নম্বৰ কিস্তি 11 বজাত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এৰি দিব আৰু এতিয়া লাখ লাখ অসমৰ লাখ লাখ কৃষকে এইখিনি পাবলৈ গৈ আছে সমগ্ৰ ভাৰততে কোটি কোটি কৃষকৰ একাউণ্টত 2000 টকাকৈ সোমাব অহা কাইলৈ কোটি কোটি কৃষকৰ একাউণ্টত 2000 টকাকৈ সোমাব 21 নম্বৰ কিস্তি যদি আপোনালোকে কেৱাইচি কৰি লোৱা নাই অতি সোনকালে আপোনালোকে কৰি ল'ব নেক্সট খবৰ হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰাণৰ শিল্পী জন্মদিন উদযাপন জুবিন গাৰ্গৰ যেহেতু আজি জন্মদিন আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰাণৰ শিল্পী জন্মদিন উদযাপন সেইখিনি তেনেদৰে উদযাপন কৰিছে সো আজি খবৰ এইখিনি আপোনালোকক জনালো আজি ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে বহুতেই বেছি ধন্যবাদ এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু ফলো কৰি দিব বুলি আশা কৰিলো তো আগন্তুক সময়ত নতুন খবৰ সৈতে আপোনালোকক নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ আগলৈ আহিম সো এইখিনি আছিলে তেনেহ'লে আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই